হিন্দু ধৰ্মত কিয় উপবাস ৰখা হয় ব্ৰতৰ শুদ্ধ নিয়ম কি জানেনে আপুনি নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী মহৰ্ষিসকলে মানুহৰ কল্যাণৰ বাবে বহুতো উপায়ৰ পৰামৰ্শ দিছে আৰু তাৰে ভিতৰত এটা হ'ল উপবাস মানুহৰ জীৱন সফল কৰি তোলাত ব্ৰতৰ অপৰিসীম গুৰুত্ব আছে পিছে ধৰ্মীয় গ্ৰন্থ অনুসৰি উপবাসৰ আছে কিছুমান সঠিক নীতি নিয়ম আৰু এই নীতি নিয়মৰ সন্দৰ্ভতে আজি আমি আলোচনা কৰিম জীৱন মাধুৰীৰ এই খণ্ডটিত হিন্দু ধৰ্মত মাহ বা দিন অনুসৰি উপবাস পালন কৰা হয় যাতে মানুহ সঠিক পথত থাকে আৰু পাপ কৰ্মৰ পৰা আঁতৰি থাকে হয় সনাতন ধৰ্মত উপবাস ৰখাৰ বিশেষ তাৎপৰ্য আছে উপবাস পালন কৰি এজন ব্যক্তিয়ে মানসিক শান্তি আৰু ঈশ্বৰৰ ওচৰত থাকিবলৈ শক্তি সুখ আৰু সমৃদ্ধি লাভ কৰে শাস্ত্ৰত উপবাস ৰখাৰ বিশেষ তাৎপৰ্য আছে ব্ৰত পালন কৰিলে সকলো ধৰণৰ পাপ আৰু দুখ কষ্টৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হয় উপবাস পালন কৰিলে মানুহৰ মন হৃদয় আত্মা শুদ্ধ হয় হিন্দু ধৰ্মত ব্ৰত ৰাখিলে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আবেগ ভক্তি আৰু সমৰ্পণৰ ভাৱ আহে উপবাসৰ আছে বৈজ্ঞানিক গুৰুত্ব উপবাসৰ ফলত এজন ব্যক্তিৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে আৰু পাচনতন্ত্ৰৰ কাম-কাজ সবল হৈ থাকে উপবাসে মানুহৰ শৰীৰত মেদবহুলতা আৰু কলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে যাৰ বাবে ব্যক্তিজনৰ শৰীৰ সম্পূৰ্ণ সুস্থ হৈ থাকে পিছে উপবাসৰ আছে কিছুমান বিশেষ নীতি নিয়ম প্ৰথমে উপবাস পালন কৰা সকলে পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে উপবাসৰ প্ৰতিজ্ঞা লোৱা ব্যক্তিজনে ব্ৰতৰ দিনা পুৱা সোনকালে সাৰ পাই দৈনন্দিন কাম-কাজ কৰি গা ধুব লাগে আৰু তাৰ পাছত পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে দ্বিতীয়তে উপবাস সম্পৰ্কীয় দেৱ-দেৱীক পূজা কৰা যি বিশেষ দিনত ব্ৰত পালন কৰা হয় সেই বিশেষ দিনটোত ইয়াৰ লগত জড়িত দেৱ-দেৱতাক আপুনি পূজা কৰক তৃতীয়তে উপবাসৰ দিনটোত অৰ্থাৎ দিনৰ ভাগত টোপনি নাযাবলৈ চেষ্টা কৰক চতুৰ্থতে উপবাসৰ দিনটোত সঘনাই খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে ব্ৰতৰ সময়ত খাদ্য ত্যাগ কৰি কেৱল পানী আৰু ফল-মূলহে খাব লাগে আৰু এনে উপবাসকহে সম্পূৰ্ণ বুলি ধৰা হয় পঞ্চমতে ব্ৰতৰ দিনত মিছা কথা কোৱা বেয়া অভ্যাস পৰিহাৰ কৰিব লাগে উপবাসৰ সময়ত এজন ব্যক্তিয়ে সদায় সত্য কথা ক'ব লাগে অপ্ৰয়োজনীয়ভাৱে কাকো হাৰাশাস্তি কৰিব নালাগে ইয়াৰ বাহিৰেও ব্ৰতৰ সময়ত চুৰি ইত্যাদি অনুচিত কামৰ পৰা আঁতৰি থাকক উপবাস পালন কৰাৰ সময়ত কোনো ধৰণৰ সমালোচনা বেয়া কথাৰ পৰা আপুনি আঁতৰাই ৰাখক নিজকে ষষ্ঠতে দান হয় ব্ৰতত এজন ব্যক্তিয়ে দুখীয়াক দান কৰিব লাগে অসহায়ক সহায় কৰিব লাগে উপবাসৰ দিনটোত ঈশ্বৰৰ মন্ত্ৰ পৰাপক্ষত জপ কৰি থাকিব লাগে সপ্তমতে ব্ৰতৰ পাছতো কেৱল সাত্বিক খাদ্যহে খাব লাগে ব্ৰত শেষ হোৱাৰ পাছত সদায় সাত্বিক আহাৰ গ্ৰহণ কৰক লগতে ব্ৰত ভঙাৰ সময়ত লঘু আহাৰ গ্ৰহণ কৰক অষ্টমতে যি দেৱতাৰ বাবে আপুনি উপবাস পালন কৰিছে সেই দেৱতাগৰাকীৰ মূৰ্তি বা ফটোৰ সন্মুখত উপযুক্ত ভংগীমাত বহি ধূপ দীপ নৈবেদ্য ফল মিঠাই আদি ব্যৱহাৰ কৰি ৰীতি নীতিৰে পূজা কৰক মহিলাসকলে ব্ৰতৰ সময়ত বা পূজাৰ সময়ত ৰঙা কাপোৰ পৰিধান কৰিব লাগে বুলিও প্ৰবাদ আছে সেয়েহে যদি আপুনি উপবাস পালন কৰিছে তেন্তে উপবাসৰ এই শুদ্ধ নিয়মসমূহ জানি লৈহে উপবাস পালন কৰক হিন্দু ধৰ্মত কিয় উপবাস ৰখা হয় এই সন্দৰ্ভতে আজি আমি আগবঢ়ালো আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী আৰু আছে খবৰ দিনটোৰ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক প্ৰাগ নিউজ ডিজিটেল